41 ডিগ্ৰী তাপমাত্ৰাই চুইছে অসমক। দলং ঘাইপথ অট্টালিকা নিৰ্মাণৰ নামত যধে-মধে গছ কটা বন্ধ কৰিব লাগে চৰকাৰে। সামাজিক মাধ্যমত দেখুৱাবলৈ নহয়, জীয়াই থাকিবলৈ গছ ৰোপণৰ আহ্বান বহুবাৰ সহ ভিন্ন দল সংগঠনৰ। গৰমে দহিছে গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ অসমক। আজি ইতিমধ্যে 41 ডিগ্ৰী তাপমাত্ৰাই চুইছে অসমৰ ভিন্ন ঠাই। ভিন্ন প্ৰান্তত গৰমৰ প্ৰকোপ সহিব নোৱাৰি ইতিমধ্যে কেইবাজনো লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আৰু অধিক তাপমাত্ৰা বৃদ্ধি পাব বুলি বিভাগীয় কৰ্তৃপক্ষৰ তথ্যত প্ৰকাশ পোৱা উদ্বিগ্ন হৈ পৰিছে ভিন ভিন দল সংগঠন। অসমৰ অগ্ৰণী অনুষ্ঠান বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুভাগৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়, দলং ৰাস্তা-ঘাট অট্টালিকা নিৰ্মাণৰ অজুহাত দেখুৱাই যধে-মধে গছ কটা বন্ধ কৰিব লাগে চৰকাৰে। চাৰি শাৰীযুক্ত ঘাইপথ নিৰ্মাণ বা নতুন ঘাইপথ নিৰ্মাণ, পকীপথ, দলং অট্টালিকা নিৰ্মাণৰ নামত শ শ হেজাৰ হেজাৰ গছ ইতিমধ্যে চৰকাৰে সাতামপুৰুষীয়াও গছ কটা পৰিলক্ষিত হৈছে। সেই অনুপাতে গছ ৰোপণ কৰা হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত তাপমাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। এয়াই নহয়, পাহাৰবোৰতো গছ নাইকিয়া হ'ব ধৰিছে। ই বৰ বিপদজনক। তাৎক্ষণিকভাৱে চৰকাৰে প্ৰতিটো পথৰ দাঁতিয়ে দাঁতিয়ে গছ ৰোপণ কৰাৰ লগতে ইয়াৰ উপযুক্ত সংৰক্ষণ সংবৰ্ধনৰ ব্যৱস্থাও কৰিব লাগে। চমক সৃষ্টিৰ বাবে নহয়, অন্যথা বহা বৰ্ষতে সমগ্ৰ অসমত গৰমৰ প্ৰকোপত মানুহৰ মৃত্যুৰ হাৰ দুগুণে বাঢ়িব। বহুভাগৰ প্ৰধান সম্পাদক দীপক শৰ্মাই আৰু কয় যে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ গ্ৰুপ আদি সামাজিক মাধ্যম বা টিভি বাতৰি কাকতত গছ ৰোপণ কৰাৰ ফটো তুলি দিয়াৰ বিপৰীতে গছসমূহ ৰোপণ কৰাৰ অৰ্থাৎ কেনেদৰে বৃদ্ধি কৰিব লাগে সেই বিষয়েও ব্যৱস্থা কৰিব লাগে। অন্যথা অসমৰ সমাজ জীৱনৰ প্ৰতি ঘোৰ অমানিশা নামি আহিব। বহুভাগৰ প্ৰধান সম্পাদক গৰাকীয়ে আৰু কয়, মঠ মন্দিৰ, নামঘৰ, গীৰ্জা, শ্মশান, মছজিদ, কবৰস্থান, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি সকলোতে ফল-মূলৰ গছ ৰোপণ কৰাৰো সুব্যৱস্থা কৰিব লাগে। আমাৰ পৃথিৱীৰ সকলো চৰাই-চিৰিকটি, জন্তু সকলোৰে যাতে উপকাৰ হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, বনমন্ত্ৰী, শিক্ষামন্ত্ৰী, লোককল্যাণ মন্ত্ৰী আদিসকলে গুৰুত্ব বুজি এই কাম কৰিবৰ বাবে শ্ৰী শৰ্মাই অনুৰোধো জনায়। চৰকাৰে তাৎক্ষণিকভাৱে গছ ৰোপণৰ লগতে ইয়াৰ উপযুক্ত সংৰক্ষণ সংবৰ্ধনৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলক লক্ষ্মীন্দ্ৰ সিং আৰু নাথ সাহিত্য সভা অসম সভাপতি ডক্টৰ হৰ কুমাৰ নাথ আৰু মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ জীৱন দৰ্শন অধ্যয়ন সমিতি অসমৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰনাথ বসুমতাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, প্ৰাক্তন ধনভৰালী কিশোৰ কুমাৰ জৈন, অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈ, নাৰী কল্যাণ মঞ্চ অসমৰ সচিব, সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, জ্যোতিৰূপাৰ সাধাৰণ সম্পাদক ডক্টৰ নৰেন হাজৰিকা, মানুহ আৰু পৰিৱেশ অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, হুবি কেয়াৰ ফাউণ্ডেশ্যনৰ সভাপতি কৃষ্ণা শৰ্মা আৰু সচিব অমিতাভ বৰঠাকুৰ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাস আৰু সম্পাদক বিনোদ কলিতা আৰু পৰাগজ্যোতি প্ৰকাশন অসম শিশু সাহিত্য সমাজ আৰু দল সংগঠনে সকলোৰে এটাই আশা, গৰমৰ প্ৰকোপ ৰক্ষাৰ্থে গছ ৰোপণ কৰিব লাগে, গছ কাটি নিৰ্মাণ কৰিব নালাগে পথ, দলং, অট্টালিকা। গুৱাহাটীৰ পৰা দীপক শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।